মই টকা পইচাৰ খেদাব নোৱাৰোঁ মই হাত দাঙি দিছোঁ অসম চৰকাৰক যদি 20 তাৰিখে দুইটা পোৱা আৰু 18টা কিনিব লাগে তেনেহ'লে এইটো ফ্ৰীকে কেনেকৈ হ'ব DMCSত মানে টকা নহ'লে কোনো নাই টকাৰ গোলাম আজিকালি আয়ুষ্মান কাৰ্ড বনাইছো অনলাইন ধৰিবলৈ 1 বজাত যাব ডক্টৰে ইমাৰ্জেঞ্চি কয় যে 5 মিনিট ভিতৰত ৰিপৰ্ট কৰিব দে যদি নোৱাৰে তেওঁলোকে মাৰি পেলাক মোৰ ক'ব লগা আপত্তি নাই এটি নৱজাতকৰ মৃত্যুৱে উদঙাইছে অসমৰ স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বোৎকৃষ্ট চিকিৎসা প্ৰদান কৰা হয় বুলি ঢাক ঢোল বজাই থকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আচলতে কি ঘটে এগৰাকী নৱজাতক 3টা দিন পূৰ্বে পৃথিৱীলৈ আহিছিল আৰু সেই নৱজাতক কি চিকিৎসা কৰ্মীৰ গাফিলতিত মৃত্যুবৰণ কৰিবলগীয়া হয় তাৰ পাছতে আচলতে উন্মোচিত হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰ চৰাৰ ফুপুলা স্বৰূপ আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আছোঁ আৰু ইতিমধ্যে যিগৰাকী কণমানিৰ মৃত্যু হ'ল তাৰ মৃত্যুৰ অপৰাধত যিগৰাকী চিষ্টাৰ ইনচাৰ্জ দায়িত্বত আছিল ভানুপ্ৰিয়া মিশ্ৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সমান্তৰালভাৱে 11গৰাকী যি এগৰাকী টলিপুলাৰক যি ধনৰ বিনিময়তে শুশ্ৰূষা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে যিসকল ভুক্তভোগীসকলৰ ওচৰলৈ আহিছোঁ আমি তেওঁৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিম কথা হ'ল এইটো মানে ই নহয় এইটো মানে এই কচাই যে আপোনাৰ লগত কি হৈছে মোৰ লগত কি হৈছে মোৰ হাজবেণ্ডক মোক অপাৰেশ্যনটো অতি সোনকালে লাগে মোক ঘৰত যাই ৰিলিজ কৰি দিব লাগে মই সেইখিনি অনুৰোধ বিচাৰিছোঁ মোৰ কোনো নাই মই টকা পইচাৰ খেদাব নোৱাৰোঁ মই হাত দাঙি দিছোঁ অসম চৰকাৰক কাৰণ মোৰ একো মানে পৰিস্থিতিয়ে নাই মই মাইকী মনুষ্যক কিমান হাতিম যদি নোৱাৰে তেওঁলোকে মাৰি পেলাক মোৰ ক'ব লগা আপত্তি নাই যদি তেওঁলোকে অপাৰেশ্যন কৰিব নোৱাৰে আমাক ঘৰত যাব দিয়ক মাৰি পেলাক ৰোগীটোক মোৰ কোনো আপত্তিয়ে নাই দুখীয়া লোকসকল ধনী ইয়াতে GMCSত মানে টকা নহ'লে কোনো নাই টকাৰ গোলাম আজিকালি চবতে টকাৰে লাগে আয়ুষ্মান কাৰ্ড বনাইছো অনলাইন ধৰিবলৈ 1 বজাত যাব ডক্টৰে ইমাৰ্জেঞ্চি কয় যে 5 মিনিট ভিতৰত ৰিপৰ্ট কৰিব দে নেক্সট 3 দিন পিছতে ৰিপৰ্ট চাব ডক্টৰৰ কোনো গুৰুত্বই নাই মই ক'ব লাগিলে মই নিজে ভাবি আছিলোঁ মই নিজ লাইভ মাতিম মই কিন্তু সেইখিনি মই নাজানো মোৰ সেইখিনি অভিজ্ঞতা নাই আপোনালোকে আহিছে মই অনুৰোধ আপোনালোকৰ যিখিনি মেডিচিনখিনি ইয়াত ফ্ৰীতে দিয়ে নে কিনিবলগীয়া হয় এতিয়া গেলে নিদিয়ে এইটো চাওক মই 2 দিন ধৰি ঘূৰি আছোঁ 10টা হেৰি লিখিছে এটা মই ফ্ৰী পোৱা নাই 4-5 দিন হৈছে ইয়াৰ কয় যে ইয়াৰ সকলো মেডিচিন বিনামূলীয়া সুলভ বিনামূলীয়া নহয় যদি 20টা দাৱাই লিখে ৰ'ব বাইদেউ যদি 20টা লিখে দুইটা পোৱা আৰু 18টা কিনিব লাগে তেনেহ'লে এইটো ফ্ৰীকে কেনেকৈ হ'ব হা ফ্ৰী কেনেকৈ হ'ব এইটো ভিতৰত চালে গমে পাব কেনেকুৱা পৰিস্থিতি হৈ আছে 1000 টকা লাগে এইটো কিনিব হ'লে ইমান দুখীয়া মেডিচিনৰ কথা কওক হেল্ল' মোৰ পেচেণ্টটো পেলাই থৈছে পইচা নহ'লে চিকিৎসা নলয় সেইটোৰ কাৰণে মোৰ বাচ্চা 2 দিনে এটি ফেলে থৈছে ICUত তাৰে চব পইচা অংতে তাৰে চিকিৎসা লৈছে ভয়ংকৰ অভিযোগ যিটো সময়ত বাৰে বাৰে চিকিৎসা বিভাগৰ ফালৰ পৰা কৈ থকা হৈছে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সকলো ফ্ৰী বিনামূলীয়াকৈ ট্ৰিটমেণ্ট কৰা হয় বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয় কিন্তু ভাষ্য শুনিলে এইসকল ৰোগীৰ যিসকল অভিভাৱক আছে ভয়ংকৰ অভিযোগ যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যে টকা নিদিয়ে ইয়াৰ যিসকল কৰ্তব্যৰ ধাত্ৰী থাকে ধাত্ৰীসকলক যদি আপুনি অলপ তেওঁলোককে হাত খৰচ নিদিয়ে তেতিয়াহ'লে হয়তো আপুনি এটা উন্নত চিকিৎসা পাবলৈ সক্ষম নহ'ব আৰু তাতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা যিসমূহ ইয়াত ঔষধ প্ৰেছক্ৰাইব কৰা হয় চিকিৎসকৰ ফালৰ পৰা যিসমূহ ঔষধ ৰোগীক দিয়া হয় সেই ঔষধসমূহ কিন্তু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত যিসমূহ ব্যক্তিগত খণ্ডৰ যিসমূহ ইয়াতে ফাৰ্মাচী আছে ফাৰ্মাচীসমূহৰ পৰাই ক্ৰয় কৰিব লাগিব অন্যথা ৰোগীক যিসমূহ প্ৰেছক্ৰাইব কৰা ঔষধ থাকে চিকিৎসকৰ ফালৰ পৰা আৰু GMCৰ ফালৰ পৰা যিসমূহ চৰকাৰী ইয়াতে ঔষধ বিক্ৰেতা প্ৰতিষ্ঠান আছে সেই GMCৰ ফালৰ কোনো ধৰণৰ ঔষধ বিনামূলীয়াকৈ প্ৰাপ্ত নহয় ভয়ংকৰ অভিযোগ পুনৰবাৰ দেখুৱাইছোঁ ভানুপ্ৰিয়া মিশ্ৰক গ্ৰেপ্তাৰ কৰা হৈছে সোধপোছ অব্যাহত ৰাখিছে এগৰাকী নৱজাতকৰ মৃত্যুৱে সমগ্ৰ ঘটনা পোহৰলৈ আনিছে আচলতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় যিখন চিকিৎসা মহাবিদ্যালয়তে ৰাজ্য চৰকাৰে ঢাক ঢোল কোবাই থাকে যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বোৎকৃষ্ট চিকিৎসা প্ৰদান কৰা হয় কিন্তু কাৰ্যক্ষেত্ৰত আচলতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কি ঘটে 11গৰাকী টলিপুলাৰ যিকেইজন টলিপুলাৰ আচলতে নৱজাতকৰ মৃত্যুত কোনো ধৰণৰ জড়িত নহয় সেই টলিপুলাৰসকলকে আটক বা গ্ৰেপ্তাৰ কৰিয়েই দায় সাৰিব নেকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই আচলতে তদন্তৰ আওতালৈ আহিবনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰ্তৃপক্ষ সৰ্বসাধাৰণে প্ৰশ্ন উত্থাপন কৰিছে যদি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰ্তৃপক্ষ তদন্তৰ আওতালৈ অনা হয় যিসকলে নেতৃত্ব বহন কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সেই নেতৃত্ব বহনকাৰীসকলক যদি তদন্তৰ আওতালৈ অনা হয় তেতিয়াহ'লে নিশ্চিতভাৱে বহু ভয়ংকৰ তথ্য পোহৰলৈ আহিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত